হেল্ল' দোস্ত আজি আমি কথা পাতিম হোৱাটছএপৰ বিষয়ে তোমালোকে বাৰু হোৱাটছএপ ইউজ কৰা অভিয়াছলি চবেই ইউজ কৰিবা আজিৰ যুগতনো কোনেনো হোৱাটছএপ ইউজ নকৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চবেই ইউজ কৰে হোৱাটছএপটো এটা মেছেজ নিদিলে নহয় ষ্টেটাছ এটা নাচালে নহয় ষ্টেটাছ এটা আপলোড নকৰিলে নহয় হয় নাই বাৰু কথাটো সঁচা হয় নাই ক'বাচোন কিন্তু বাৰু কেতিয়াবা আমি ভাবোঁ নে হোৱাটছএপটোনো কোনে বনাইছিলে হোৱাটছএপটোনো কাৰ আণ্ডাৰতনো কাম কৰে আৰু কিয়নো আমাক ইমান ফ্ৰীতে মানে ইউজ কৰিবলৈ দিয়ে পে'মেণ্টৰ পৰা আদি কৰি এতিয়াতো পে'মেণ্টটো এতিয়া হৈছে ভিডিঅ' কলিং ভইচ কলিং মেছেজিং চেটিং এইবিলাক বাগেৰা আৰু কিবা কিবি ধেৰ মানে ভিডিঅ' আপলোড বহুত ধৰণৰ কথা আৰু এতিয়া আমাকনো কিয় দিয়া মেইন কথাটো সেইটো আৰু আমি যে জানো যে ভিডিঅ' মানে হোৱাটছএপটো সম্পূৰ্ণৰূপে এটা প্ৰাইভেচি আৰু ইণ্ডিপেণ্ডেণ্ট এপ হয়নে বাৰু তোমালোকে সকলোৱে ভাবা কিন্তু ইয়াৰ কিছুমান চিক্ৰেট আৰু যোনখিনি সঁচা কথা তোমালোকে বাৰু জানানে যদি নাজানা ভিডিঅ'টো আজি শেষলৈকে চাবা আজি কিছুমান এনেকুৱা ধৰণৰ সঁচা কথা গম পাবা যোনবিলাক কথা গম পাই তোমালোকৰ আজি মূৰটো একদম নষ্ট হৈ যাবা মানে গম পাই একদম ছফ্ট হৈ যাবা তো তেন্তে ব'লা জানো আজি হোৱাটছএপৰ বিষয়ে তো হোৱাটছএপটো বনাইছিলে 2009 চনত জেংকুৱাম আৰু ব্ৰেইনেশ্যনে দুজন মানুহে মানে হোৱাটছএপটো মানে ষ্টাৰ্ট আপ কৰিছিলে ফাৰ্ষ্ট 2009ত তো কি হ'ল প্ৰথমতে ফাৰ্ষ্টে তোমাৰ হোৱাটছএপটোত মেছেজিঙৰ ব্যৱস্থা নাছিলে ফাৰ্ষ্টে দেই অকল খালি মানুহে মানে অকল খালি নিজৰ যোনখিনি মানে ষ্টেটাছ আপডেট মানে দিব পাৰিছিলে ধৰি লোৱা মই কাম কৰি আছোঁ ক'ৰবালৈ গৈ আছোঁ নিজৰ মানে ষ্টেটাছবোৰ আপডেট দিবলৈ পাৰিছিলে আৰু ফ্ৰীতে যিহেতু তো কোনে কি কৰিছে নিজৰ ষ্টেটাছবোৰ দিব পাৰিছিলে তো তেতিয়া কি হ'ল হোৱাটছআপ মানে কি কৰি আছা তো সেই হোৱাটছআপটোৰ পৰাই হোৱাটছএপ মানে হিচাপে এই এপটোৰ নামটো দিলে আৰু তো তাৰ পাছত কি হ'ল ফাউণ্ডাৰে দেখিলে ব্ৰেইনেশ্যনে যে মানুহবিলাকে হোৱাটছএপটোক মানে মেছেজিং হিচাপে ইউজ কৰিবলৈ লৈছে তো তাৰ পাছত কি কৰিলে ফাউণ্ডাৰে কিবা আইডিয়া লগাই কিনে তাতে মেছেজিঙৰ ফাংচনছটো আপডেট দিলে তাৰপিছত লাহে যিহেতু সেইটো টাইমত টেক্সট মেছেজ এতিয়াও বৰ্তমান জানা টেক্সট মেছেজ মানে যেনেকৈ আমি এতিয়া যদি ৰিচাৰ্জ কৰোঁ তেন্তে 100 মেছেজ মানে ভেলিডিটি থাকে একদিনৰ ভিতৰত হয় নাই মেছেজিং কৰিব পাৰি তো সেইটো টাইমতো তেনেকুৱাই আছিলে আৰু ৰিচাৰ্জ মানে কৰিব লাগে যিহেতু টেক্সট মেছেজ কৰিবৰ কাৰণে তো হোৱাটছএপটোতো যিহেতু সম্পূৰ্ণৰূপে ফ্ৰী আছিলে তো চবেই মানে সেইটো আৰু ইউজ কৰিব লাগে তাৰ মানে তোমাৰ কি হ'ল ইউজেছটো বহুত বেছি হৈ গ'ল ইউজাৰৰ সংখ্যা বহুত বেছি হৈ গ'ল তো মানে হোৱাটছএপটো ফাউণ্ডাৰৰ মটিভেই আছিলে হোৱাটছএপটো বনোৱাৰ এটাই মটিভ আছিল যে সেইটো সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট আৰু প্ৰাইভেচি হ'ব ইয়াৰ ডাটাৰ লগত মানে তেখেতসকলৰ কোনো কানেকশ্যনেই নাথাকিব আৰু যোনে যি কৰে ফটো দিয়ে মানে মেছেজিং কৰে কি কথা পাতে কোনো তাৰ ডাটাৰ মানে ইউজাৰৰ যোনে ইউজ কৰে তেখেতৰ কোনো ডাটাৰ লগতে তেখেতৰ কোনো মানে কানেকশ্যনেই নাথাকে তাৰপাছত কি হ'ল মেইন চেঞ্জেছ তোমাৰ 2014ত ফেচবুকৰ ফাউণ্ডাৰ যোনজন জুকিউবই কি কৰিলে হোৱাটছএপটো কিনি ল'লে $19 মিলিয়ন মিলিয়ন ডলাৰ কিনিলে 2014ত $19 মিলিয়ন হোৱাটছএপটোক কিনি ল'লে তো সেই সময়ত ফেচবুকে ভাবিছিল যে হোৱাটছএপটো এটা মানে মেইন ডাঙৰ মানে বহুত ডাঙৰ এটা সমস্যা মানে কম্পিটিটৰ বুলি ভাবিছিলে বহুত ডাঙৰ যিহেতু ফেচবুকৰ এটা মেছেঞ্জাৰ এটা এপ আছে কিন্তু হোৱাটছএপৰ কি হ'ল তাৰ কোনো মানে মেছেঞ্জাৰ এক্সট্ৰাকৈ নালাগে চব নিজেই সেইটো তো এভৰিথিং যেতিয়া সেইটো মানে ভাবিলে আৰু যিহেতু সেইটো টাইমত বহুত পপুলাৰ হৈ গৈছিলে হোৱাটছএপটো বেলেগ মানে এপো আছিলে য'ত ইউজ হৈছিলে কিন্তু হোৱাটছএপটো মানে ইউজেছটো সংখ্যা বহুত বেছি আছিলে ইউজাৰৰ তো কি হ'ল তেতিয়া ফাউণ্ডাৰে সেইটো কিনি ল'লে নিজৰ যেতিয়া ভাবিলে যে এইটো যদি মোৰ আণ্ডাৰত হয় তেতিয়াহ'লে ইয়াৰ মানে কোনো ডাঙৰ কম্পিটিটাৰ নাথাকিবই তো গোটেইখিনি কণ্ট্ৰল মানে ফেচবুকৰ ওপৰত আহিব বুলি ভাবিলে তো হোৱাটছএপটো তেনেকৈ 2014ত ফেচবুকৰ আণ্ডাৰলৈ গ'ল যেতিয়া ফেচবুকৰ আণ্ডাৰলৈ হোৱাটছএপটো গ'লগৈ মানে হোৱাটছএপটো ফেচবুকৰ আণ্ডাৰলৈ গ'লগৈ তেতিয়া কি হ'ল এভৰিথিং ইজ চেঞ্জ হৈ থাকিলে আগতে
ফেচবুকত মানে যোনে যে মেইন ফাউণ্ডাৰ যোনে বনাইছিলে তেখেতে পুৰা স্পষ্টভাৱে কৈছিলে যে ইয়াতে কোনো এড শ্ব' নকৰে, একো নহয়, এইটো সম্পূৰ্ণৰূপে ইউজাৰে অকল খালি ইউজ কৰিব বুলি কৈছিলে, য'ত মানে ফাউণ্ডাৰৰ কোনো কানেকশ্যন নাথাকিব, মানে ডাটাৰ লগতো কোনো কানেকশ্যনে নাই তেখেতৰ। তো এতিয়া বৰ্তমান তোমালোকেও দেখিছা যে হোৱাটছএপত কেতিয়াবা এড শ্ব' হয়, কিছুমান নিউ ফাংচনছৰ কথা বুজাই এড শ্ব', সেইবিলাক না আমাৰ নাম্বাৰবিলাকনো পায় ক'ৰ পৰা। তো মেইন কথা আহিল তাতে। তো তেতিয়া কি হ'ল, মানে ফেচবুকে, যোনটো আমি এতিয়া FB বুলি কওঁ, সেইকাৰণে মুখে মাজে মাজে FB ওলাই গৈছে আৰু। তো ফেচবুকে কি কৰিলে, নিউ ট্ৰিক্স উলিয়ালে যাতে ইয়াৰ পৰা কেনেকৈ নতুনকৈ ইনকাম কৰিব পাৰি। তো সেইবিলাক মানে নিউ ট্ৰিক্স উলিয়াবলৈ ল'লে, যিহেতু তাৰপাছত আৰু তাৰ ইনভেষ্টাৰ যোনখিনি আছিলে তাৰে আৰু কেনেকৈ ইনকাম কৰিব পাৰি সেইখিনি কথা বহুত প্ৰশ্ন আহি পৰিলে। তো মেইন প্ৰেছাৰ আহি পৰিলে হোৱাটছএপৰ তোমাৰ যোন মেইন ফাউণ্ডাৰ আছিলে তোমাৰ ব্ৰেইনছনৰ ওপৰত। তো যিহেতু তেওঁলোকেতো বনাইছিলে যে ইয়াত কোনো ইনভেষ্টমেণ্টৰ তেনেকৈ কোনো মানে ইনকাম চ'ৰ্চৰ কাৰণে নহয়, এইটো সম্পূৰ্ণৰূপে ফ্ৰী আৰু তেনেকৈ বুলি বনাইছিলে আৰু সেইটো মটিভতহে বনাইছিলে। তো এতিয়াতো সম্পূৰ্ণ যিহেতু ফেচবুকৰ আণ্ডাৰত, তো এতিয়া যি কয় মালিক আৰু তেখেতেহে। তো সেইকাৰণে কি হ'ল, তেখেতে এতিয়া 2017 কি হ'ল, ব্ৰেইনছনে হোৱাটছএপৰ পৰা সম্পূৰ্ণৰূপে ওলাই গ'ল। তো সম্পূৰ্ণ হোৱাটছএপটো কণ্ট্ৰল আহি পেলাই ফেচবুকৰ ওপৰত। তো এতিয়া সম্পূৰ্ণ কণ্ট্ৰল আৰু ফেচবুকৰ ওপৰত কি কৰিব আৰু এতিয়া মানে ইনকাম কৰিব লাগে যেনেকৈ হ'লেও। তো কি কৰিলে, নিউ ট্ৰিক্স উলিয়ালে কেনেকৈ কি কৰিব লাগে। তেনেকৈ কৰোঁতে নিউ ট্ৰিক্স ওলাওঁতে নতুন এটা এপ ওলালে, ফেচবুক বিজনেছ এপ, যোনটো এতিয়ালৈ বহুতেও ইউজ কৰে। তো সেইটো এটা এপ মানে বনালে। তাৰপাছত সেইটোৰ কি হ'ল, ইনকাম চ'ৰ্চটো কেনেকৈ মানে বঢ়াব পাৰি সেইটোৰ ওপৰতহে ভিত্তি কৰি মানে সেই এপটো মানে লঞ্চ কৰিলে বা হোৱাটছএপৰ ওচৰততো কিমানখিনি ডাটা আছিলে হয় নাই, যিহেতু বহুত পপুলাৰ হৈ গৈছিলে, পৃথিৱীৰ গোটেই জনসংখ্যাই হোৱাটছএপটো ইউজ কৰিব লৈছিলে, কিমানখিনি ডাটা আছিলে হোৱাটছএপৰ ওচৰত। তো সেই ফেচবুকে ভাবিলে যে ইয়াৰ পৰা কেনেকৈ ইনকাম চ'ৰ্চ কৰিব পাৰি। তো কি হ'ল, যিহেতু হোৱাটছএপটো বহুত ডাঙৰ কোম্পানীৰ বহুত এমপ্লয়িজে বহুতে মানে ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰিব, কেনেকৈ ইউজ কৰিব, তাৰ পৰা কেনেকৈ ইনকামছ হ'ব, মাৰ্কেটিঙৰ চুজ দি কেনেকৈ ইউজ হ'ব। এতিয়া দেখাই পাইছে কেতিয়াবা হোৱাটছএপত কিবা ফ্লিপকাৰ্ট, মিছ' এইবিলাকৰ মানে কি হয়, এডভাৰটাইজ আহে যে তোমাৰ 50% ডিছকাউণ্ট, এইবিলাক নম্বৰবিলাক পাই ক'বা ন হয় নাই, কেনেকৈ লিংক কৰিব পাৰি। এই ফেচবুকৰ থিংকিং মানে এইটো মানে আহিলে। এতিয়া মেইন তাৰ কথা আহি পৰিলে তাৰ প্ৰাইভেচিৰ ওপৰত। এতিয়া পুৰণা যোনজন ফাউণ্ডাৰ আছিলে ব্ৰেইনছনৰ, তেখেতেতো কৈছিলে যে ইয়াত কোনো মানে প্ৰাইভেচি মানে কোনো মানে ডাটা মানে কোনো মতলবে নাই, চব প্ৰাইভেচি ইণ্ডিপেণ্ডেণ্ট থাকিব বাগেৰে কিবা কিবি আৰু ঢেৰ কৈছিলে। কিন্তু যেতিয়া ফেচবুকৰ লগত ইয়াৰ কানেকশ্যন লিংক হ'ল, মানে সম্পূৰ্ণ মানে লিংকটো ইয়াৰ ওচৰলৈ গ'ল আৰু সম্পূৰ্ণ, এতিয়া চব চেঞ্জ। এতিয়া মেইন কথা আহিবলৈ ইয়াৰ ইউজাৰ্ছৰ ডাটাখিনি। তো আমি ভাবিব পাৰোঁ যে আমাৰ ডাটাখিনি ছেভ আছে বা ছেভ থাকে। তো সেইটোৱে কথা, মানে এতিয়া যিহেতু আগৰ যেতিয়া ফাউণ্ডাৰ আছিলে তেখেতেতো কৈছিলে যে এইটো সম্পূৰ্ণ প্ৰাইভেচি, তেতিয়া বেলেগ কথা আছিল। এতিয়া যিহেতু সম্পূৰ্ণ এইটো ফেচবুকৰ লগত লিংক আছে, ফেচবুকৰ আণ্ডাৰত চলে এইটো হোৱাটছএপটো, তো এইটো ভাবিব নোৱাৰি মানে কি মানে প্ৰাইভেচি আছে নে নাই। তথাপি মানে কেতিয়াবা এতিয়া গমেই পোৱা, কেতিয়াবা কিছুমান বহুত ডাঙৰ মানে এইবিলাক হোৱাটছএপৰ প্ৰাইভেচিৰ ওপৰত মানে বহুতখিনি বিতংগ হৈ চলিয়ে থাকে। তো কি হয়, হোৱাটছএপৰ ওচৰত যিহেতু এতিয়া কৰোৰ মানুহৰ মানে পৃথিৱীৰ গোটেই যিমান মানুহ আছে প্ৰায়ভাগ মানুহৰে ডাটা মানে হোৱাটছএপৰ ওচৰতে আছে। যিহেতু আমি কিবা এটা কাম কৰিলেও নকৰিলেও আমুকটো কৰিলোঁ, ভাতটো খালোঁ, ভাত খালা নে নাই, মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে, ভাত খাই মেলি শোৱালৈকে গোটেই অল ডিটেইলছ আজিকালি হোৱাটছএপতে গোটেই লগৰে হওক কিবাই হওক, গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডে মানে জানাই আৰু ধৰাচোন, বাবু ভাত খালা নাই, তুমি ভাত খালা নে নাই, মানে শুইছা নেকি, আমুক তামুক কিবা কিবি ঢেৰ আৰু মানে হোৱাটছএপতে চলে যিহেতু। তো নিজৰ প্ৰাইভেচি হয় নাই। তো সেই ডাটাখিনি যদি কেনেবাকৈ যদি ইউজ কৰিব পাৰে, মানে ইউজ কৰে সেই ডাটাখিনি ইউজাৰ্ছৰ, তে ভাবাচোন কিমান ধৰণৰ ভয়ানক এটা মানে কাণ্ড এটা হ'ব আৰু। তো আগলৈ কি হ'ব, এতিয়া
ক'ব নোৱাৰি ডাটাখিনি প্ৰাইভেচি থাকিব নে নাথাকে, যিহেতু আগৰ ফাউণ্ডাৰজন যিহেতু নাই, এতিয়া সম্পূৰ্ণৰূপে 2014 পৰা আৰু ফেচবুকৰ আণ্ডাৰত যিহেতু হোৱাটছএপটো গৈছে, তো এতিয়াতো এইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যিখিনি মই জানো বা আপোনালোকেও হয়তো কিছুমান কথা জানে, নজনা নহয়, আপোনালোকেও জানে, কিন্তু যিমানখিনি মই জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলোঁ। যোনখিনি মানে নেজানে সেই সিহঁতি যাতে ভালদৰে তোমালোকে যাতে জানা, সেইখিনি কথাই মানে মই মোৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি জনাবলৈ চেষ্টা কৰিলোঁ। তো হোৱাটছএপটো ইউজ কৰা, ন' টেনশ্যন, ভালদৰে ইউজ কৰা, ছেফলি ইউজ কৰা। চ' প্ৰাইভেচি হিচাপে তেনেকৈ এতিয়া বৰ্তমান আছে আৰু, যিহেতু ইউজ কৰি থাকা ভালদৰে। হোৱাটছএপটো ছেফলি ইউজ কৰা। আৰু মোৰো যিহেতু কথাবিলাক কওঁতে অলপ খেলি মেলি হৈ গৈছে, তো যিহেতু ময়ো নতুন হয়, তো ভিডিঅ' ইমান এটা কৰাত মানে অলপ খেলি মেলি লাগিছে, তো আগতে ঠিক হৈ যাব আৰু। ভাল লাগিলে যদি লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি নিশ্চয় জনাব যে ভিডিঅ'টো কেনে পালে। তাৰপিছত সকলোকে যদি শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো, যদি হোৱাটছএপটো যিহেতু সকলোৱে ইউজ কৰেই, তো হোৱাটছএপটো জনা দৰকাৰ। আৰু আমি যিহেতু হোৱাটছএপটোনো ক'ৰ পৰা আহিছে, কেনেকৈ কাৰ আণ্ডাৰতনো কাম কৰে, আমি নে ইউজ কৰি আছোঁ, কেনেকৈ পাইছোঁ, সেই কথাটো জনাৰ অতি দৰকাৰী। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগত এনেকুৱা ধৰণৰ আৰু নতুন নতুন টপিক লৈ আনিবলৈ চেষ্টা কৰিম, আৰু কমেণ্ট কৰি নিশ্চয় জনাব যে কেনেকুৱা পালে ভিডিঅ'টো। তো ইয়াকে কৈ আজিলৈ টাটা, বাই বাই।